কিন্তু এই ইনস্পিৰেশ্যনটো ক'ৰ পৰা পাইছে সেইটো মই অলপমান ক'বলৈ ইচ্ছা কৰিছোঁ। কাৰণ 91-ৰ পৰা আজিলৈকে মই সেই গীটাৰ লৈ পেলাই গাই আছোঁ, ঈশ্বৰক ধন্যবাদ দি আছোঁ, গীটাৰ বজাই আছোঁ বহুত উৎসাহী মনেৰে। কিন্তু এইটো মানে মেইন ইনস্পিৰেশ্যনটো মই ক'ৰ পৰা পালোঁ সেইটো মই ক'বলৈ ইচ্ছা কৰিছোঁ। আমাৰ 91-ত এনেকৈ মানে গুড ফ্ৰাইডে মাহতে মানে মাতৃভাষাটো শিকাব নোৱাৰাৰ কাৰণে এমাহৰ আগৰ পৰা মই মানে চানডে স্কুল ছুপাৰভাইজাৰ হৈ আছিলোঁ। তেতিয়া মানে আগতে মই কেইবামান আগৰ পৰা এভৰি মানে চানডে মই গান গাইছিলোঁ। সেইটো গানবিলাকে তাৰপিছত সেইটো সময়ত মোৰ মিষ্টাৰ ক্লেমেনৰ আৰু এইটো নবুলৰ মামা মোক মানে এইটো দৰিমেধা জানে মানে নট জানে সেইটো মোকো শিকাইছিলে। মোক শিকোঁতে মই ইমানখিনি কমপ্লিট নাপালোঁ, তথাপি চামথিংটো ময়ো পাই গ'লোঁ। গতিকে তেখেতৰ মানে বেমাৰ হৈ গ'ল, ষ্ট্ৰক হৈ পেলাই পেৰালাইচিছ হৈ গ'ল, তো সকলোৱে জানে। সেইটো পৰা মই মানে অল হিজ ইউ চং বুলি কোৱা ইমান ডাঙৰ বুক এটা আছে নট, তাৰপিছত দৰিমেধা তাতে আছে। তাৰ কাৰণে বহুতখিনি গানবিলাক মই পালোঁ আৰু নিজে নিজে ওলাব পৰা এইটো ঈশ্বৰে কৰি দিছে। তাৰপিছত তাৰ পৰা ওলাই পেলাই মই মানে গান শিকাই আছোঁ। গান শিকাওঁতে বাচ্চাবিলাক চব গানবোৰ পুৰা জানি গ'ল। ইয়াৰ মাজত কি হৈ গ'ল, সেই যেতিয়া মানে আমাৰ পৰিয়ালৰ হোৱা নাছিলে মানে আহি গ'ল। সেই যদি কোন হয় মোৰ মাজুলীটো, যাৰ কাৰণে মই মানে গ্ৰেট ইনস্পিয়াৰ পাইছোঁ এইটো শিকাবৰ কাৰণে। এইটো হ'ল কিৰণ মোমেন। কিৰণে কি কৰিলে, আহি পেলাই কৈছে আণ্টি, তেতিয়া মই মামী কোৱা নাই কাৰণ আমাৰ পৰিয়ালৰ মাজত অহা নাছিলে। মোক কৈছে আণ্টি গানটো বহুত ভাল, মই অহা নেক্সট টাইমত চানডে মই গীটাৰ লৈ আনিম দেই বুলি ক'লে। তো এই গীটাৰ বজাই দিলে। গীটাৰটো বুলিলে মানে হেড এণ্ড টেম্পটো একো নাজানো কি হয়। এইটো ইমান ডাঙৰ গীটাৰটো চাই পেলাই মোৰতো অপৰা হৈ গ'ল। ই বজাই আছে ইমান চিম্পলি বজাই আছে, ইজিলি বজাই আছে। মই চাই আছোঁ ৰিহামত অলপমান ভিতৰতে আঁকি লৈছোঁ। কিন্তু গীটাৰ মই একো নাজানো। আৰু এইফালে ইণ্টাৰভিউত থাকিলে ইণ্টাৰভিউটো অলপমান ৰ'ব হৈ গৈছে, একো নাজানো। মই বহুত চিন্তা কৰিছোঁ মানে কেনেকৈ হেৰি কৰিম, বহুত চিন্তা কৰিছোঁ। তাৰপাছতে মই আৰু বেক কৰিলোঁ মানে মইতো আৰু গানটো শিকি ল'লোঁ চবৰ কাৰণে, কিন্তু মই গান গাব নোৱাৰোঁ। কাৰণ ফ'ল' কৰিবই নোৱাৰে, নাজানে হেঁতেন কি হয়। সেইকাৰণে মই ক'লোঁ ঠিক আছে হ'ব বোলে। মই মানে বেকত থাকিলোঁ আৰু সেই দিনটো মানে গুড ফ্ৰাইডে গানটো এই আমাৰ মাজনীয়ে মানে গীটাৰ বজালে। বাকী চব আমাৰ ষ্টুডেণ্টবিলাক আছে, এতিয়া গোটেইখিনি যিমান পঢ়ি আছে সেইটো মোৰে ষ্টুডেণ্ট। এতিয়া গ্ৰেড কিবা এতিয়া বিয়া মানুহ হৈ পেলাই ল'ৰা ছোৱালী ডাঙৰ হৈ পেলাই ষ্টুডেণ্ট আছিলে। তেতিয়া কি হয়, সেইটো আজিলৈকে এই যেতিয়া মানে যিটো এইটো বজাইছে নহয়, বজাই শুনাইছে নহয়, সেই ৰাতিপুৱাৰে মই শুবই নোৱাৰিলোঁ। এইটো মোৰ টেষ্টিমনি। মই একদম ৰাতি শুব নোৱাৰিলোঁ। মানে মই বহুত ভাবিছোঁ যে ই ইম্পচিবল কামটো কেনেকৈ পচিবল কৰিব, আৰু ইমান ডাঙৰ গীটাৰ দেখি ইমান ভয় লাগে, সেইটো মই কেনেকৈ বজাব পাৰিম। মই ৰাতি বহুত প্ৰাৰ্থনা কৰিলোঁ, হোৱা নাই এই ৰাতিটো, টোপনিয়ে নাই লগা। বহুত প্ৰাৰ্থনা কৰিলোঁ প্ৰভু। মই ঈশ্বৰৰ লগতে কথা কৰিছোঁ, প্ৰভু মইতো আপোনাৰ কাম কৰি আছোঁ ন, কিন্তু মই বাচ্ছাবিলাকক মানে গাইড কৰিবৰ কাৰণে মই এতিয়া চানডে স্কুল ছুপাৰভাইজাৰো হৈ আছে, চব টিচাৰো হৈ আছে, মই গীটাৰেই বজাব নাজানো। তুমি কেনেকৈ কাম কৰিম প্ৰভু, মোক সহায় কৰক, শক্তি দিয়ক, মোক কিবা এটা উপায় দিয়ক। মই গাব যেতিয়া চিনি নাপাওঁ, কাৰ লগত যাম, কেনেকৈ বজাম, কোনে শিকাই দিব। তাৰপিছত এনেকৈ কৰি পেলাই ৰাতিপুৱা মানে মই এটা মানে মনত আহিছে যে আমাৰ মাজত আছে কোনোবা আছে, কিন্তু মানে এইটো মই ইমানখিনি টাৰ্মছ আছে মা বাপেকৰ লগত, মামীৰ লগত, কিন্তু মানে ল'ৰাবিলাকৰ লগত টাৰ্মছ নাছিলে। পিছত মই এটা গম পালোঁ যে এইটো কিবা এটা শিকাবলৈ পাৰিব। মই তেতিয়া ফোন কৰি চালোঁ, এটা শিকাব নেকি ভাইটি বোলে, কি কৈছে অঁ শিকা।